পেটত চৰ্বি জমা হৈছে নেকি আপোনাৰ, পেটটো ওলাই গৈছে নেকি আগলৈ, লেডিজ হওক বা জেন্টস হওক, পেটটো যেতিয়া আগলৈ ওলাই যাব, টোনটো যেতিয়া আগলৈ ওলাই যাব, তেতিয়া দেখিবলৈ বৰ অশুৱনি লাগে, খুব বেয়া লাগে। দেখিবলৈতো অশুৱনি লাগে, তাৰ উপৰিও আপোনাৰ বিভিন্ন ধৰণৰ অসুখে আপোনাৰ শৰীৰটোত বাহ ল'ব পাৰে। সো পেটত চৰ্বিটো জমা হোৱাটো আচলতে সায়েন্সেও প্ৰুভ কৰিছে যে সেইটো এটা খুব বেয়া অৱস্থা মানুহৰ শৰীৰৰ, যে পেটটো যে ওলাই যায়, খুব এটা হাৰ্মফুল কথা আচলতে সেইটো। সো সেইটো আমি কেনেকে আজি ঠিক কৰিব পাৰো, কেনেকে আমি টুডে লাইফত অলপমান মানে নিজকে মেইনটেইন কৰি পেটটো আমি কেনেকে কমাব পাৰো, তাৰ ৰিমেডি চাওঁ হওক, কেনেকে আমি কমাবলৈ আমি কি কি প্ৰচেছ ইউজ কৰিব লাগিব, সেইখিনি আজি আমি ইয়াতে চাম। যিকেইটা প্ৰচেছ কম আজি মই ইয়াতে, পেটৰ চৰ্বি কমোৱাৰ কাৰণে বহুত বেছি এফেক্টিভ। পেটত যেতিয়া চৰ্বি জমা হয় তেতিয়া বুজিব লাগিব যে পেটৰ ভিতৰত ভিছাৰেল ফেটছ ইনক্ৰিজ হৈছে, আৰু সেই ভিছাৰেল ফেটছে পেটৰ ভিতৰৰ অৰ্গেনছবোৰ ঢাকি ধৰে। আমাৰ পেটৰ লগতে লিভাৰ, কিডনি, স্প্লিন, ইন্টেষ্টাইন আদিত ফেট জমা হ'বলৈ ধৰে। আগলৈ ওলাই যোৱা পেটটো দেখাতটো বেয়া লাগেই, সায়েন্সেও ইয়াক প্ৰুভ কৰিছে যে এইটো এটা বৰ ডেঞ্জাৰাছ কথা। এই ফেটছবোৰে আপোনাৰ ইণ্টাৰনেল অৰ্গেনছবোৰৰ ফাংচনিং ৰখায়, আৰু যি কাৰণে ফেটি লিভাৰ, টাইপ 2 ডায়েবেটিছ, হাৰ্ট ব্লকেজ, হাই ব্লাড প্ৰেছাৰ এইবোৰৰ প্ৰব্লেম বাঢ়ি গৈ থাকে। যদি সময়মতে আমি ইয়াৰ চৰ্বিবোৰ আমি নকমাও, তেতিয়াহ'লে এইটো এটা খুব এটা বেয়া পজিশ্যনলৈ গৈ পাবগে। আমাৰ ইয়াত 1 নম্বৰ কথাটো কম, ষ্টে হাইড্ৰেটেড। ফেটছ কম কৰিবৰ কাৰণে আমি বডিত ফ্লুইড বঢ়াই দিব লাগে মাত্ৰা, তাৰ কাৰণে আমি পানী 8 পৰা 10 গ্লাছ পানী ডেইলি খোৱাটো কৰিব লাগে। আৰু যদি আপুনি গৰম পানী খায়, কুহুমীয়া গৰম কুহুমীয়া গৰম যদি পানী খায়, তেতিয়াহ'লে সেইটো এটা ফেট কমোৱাত সাংঘাতিক ধৰণৰ সহায় কৰে। পানীতকে ভাল লিকুইড আৰু একো হ'ব নোৱাৰে। ৰাতিপুৱা ব্ৰাছ কৰাৰ আগতে কুহুমীয়া পানী খাব, আৰু সেইটো কৰিলে কি হয়, পেটৰ আনৱান্টেড যিবিলাক ডিপজিট থাকে সেইবোৰ বাহিৰলৈ ওলাই যায়। আমাৰ পেটটো তেতিয়া লাহেকে অকমান হলেও ভিতৰলৈ সোমায়। 2টা মিলৰ মাজত যেতিয়া আপোনাৰ ভোক লাগে, ফাৰ্ষ্ট কৰা হ'ল, তাৰপিছত লাঞ্চ কৰাৰ আগতে যেতিয়া আপোনাৰ ভোক লাগে, তেতিয়াহ'লে আপুনি, আমাৰ আচলতে সেইটো সময়ত ভোক ভাৱ এটা হয়। আমাৰ সেইটো সময়ত আচলতে ডিহাইড্ৰেশ্যন হয় কাৰণে অকমান, সেইটো কাৰণে আমাৰ ভোক ভাৱ এটা হয়, আৰু সেই কাৰণে আমি কি কৰো, মানে কিবা এটা খাই দিওঁ। সো কিবা এটা খাই দিয়াতকে আপুনি যদি এপেল এটা আপুনি খাব পাৰে, বা 1 গিলাচ 2 গিলাচ পানী খাই ল'ব পাৰে, সেইটো সময়ত বেলেগ আহাৰ একো নোখোৱাই ভাল হ'ব। সেই 2টা মিলৰ মাজত বেলেগ একো হেভি আহাৰ নাখাব। আৰু পানীটো যেতিয়া আমি খাই দিওঁ, তেতিয়া আমাৰ পেটটো ভৰা লাগে, তেতিয়া আমি বেলেগ আহাৰ খোৱাৰ পৰা আমি বাচি যাওঁ। সেইটো কাৰণতে আমাৰ পেটটো অকণমান হলেও কমিবলৈ ধৰে প্ৰথম দিনাৰ পৰাই। 2 নম্বৰটো কম, মই চুগাৰ খোৱাটো বন্ধ কৰিব। মই আগতেও কৈছো, ৰিফাইন যিটো চুগাৰ হয়, সেই চুগাৰটো আমাৰ কাৰণে কেতিয়াও ভাল নহয়, বেয়াহে হয়। আগতেও কৈছো মই এই কথাটো, যে চুগাৰটোত অকল মিঠাৰ বাহিৰে একো নাথাকে, তাত ইমান প্ৰচেছ কৰি বনোৱা হয় যে আপোনাৰ একো নাথাকে, বডিত হাৰ্মহে কৰে আমাৰ বডিত। চুগাৰটোৱে ফেটছ বঢ়োৱাত সহায় কৰে। চুগাৰে আমাৰ বডিত বহুত ধৰণৰ প্ৰব্লেম কৰিব পাৰে। চুগাৰটো যিমান পাৰে নহয়, চুগাৰটো একেবাৰে আপোনালোকে এভইড কৰিব। চুগাৰত কেমিকেলৰ বাহিৰে একো থাকি নাযায়। অকল ডাইৰেক্ট চুগাৰে নহয়, চুগাৰ বনোৱা যিকোনো মিঠাই, যিকোনো বস্তু চেনিৰে বনোৱা একেবাৰে এভইড কৰিব, যদি আপোনালোকে পেট আৰু ফেটছ কমাব বিচাৰে। 10 বা 12 ডেজ আপোনালোকে চুগাৰ নোখোৱাকে চাওক, আপোনাৰ পেট লাহে লাহে কমিবলৈ ধৰিব। 3 নম্বৰটো হৈছে, পেট কমাবলৈ আপুনি প্ৰটিনৰ মাত্ৰাটো বঢ়াব লাগিব। প্ৰটিনে ফেটছ কমোৱাত বা পেট কমোৱাত বহুত বেছি হেল্প কৰে। প্ৰটিন এনেকুৱা এটা মাইক্ৰনিউট্ৰিয়েন্টছ যিটো লাহে লাহে ডাইজেষ্ট হয়, আৰু আপোনাৰ পেট দেৰিলৈকে ভৰি থাকে। বাৰে বাৰে খোৱাৰ ক্ৰেভিং কমি যায়, আৰু প্ৰটিনৰ কাৰণে মেটাবলিজম বাঢ়ে আমাৰ শৰীৰৰ, আৰু সেইটো কাৰণে বডিয়ে নিজেই ফেটছ বাৰ্ণ কৰে। এতিয়া মই যিহেতু আপোনালোকক ইয়াতে প্ৰটিন ল'ব কৈছো, কিছুমানৰ হয়তো মনত আহিছে প্ৰটিন পাউডাৰ। মই আপোনালোকক একেবাৰে সাজেষ্ট নকৰো যে প্ৰটিন পাউডাৰ আপোনালোকে লওক। আমি খোৱা আহাৰত, নেচাৰেল আহাৰত, কিছুমান আহাৰত মই কম আপোনালোকক, সাংঘাতিক ধৰণৰ আমি প্ৰটিন পাওঁ। সো নেচাৰেল আহাৰ তাতকে ভাল একো হ'ব নোৱাৰে। গতিকে মাৰ্কেটৰ যিটো প্ৰটিন পাউডাৰ পায়, সেইবোৰ আপোনালোকে একেবাৰে নল'ব। প্ৰটিন পাউডাৰ লোৱাটো আনহেল্ডি প্ৰচেছ এটা। ওটছ, দালি, বুট, ৰাজমাহ, নাটছ, ভেজিটেবলছ, এইবিলাকত ভৰপূৰ মাত্ৰাত আপুনি প্ৰটিন পাব।
ভিতৰত দুই এটা বস্তু যদি আপুনি ৰেগুলাৰ কৰি দিয়ে হেতুৱে কিন্তু আপোনাৰ ফেটছ কমোৱাত সাংঘাতিক সহায় কৰিব ডায়েটত যেতিয়া আপুনি কনসিয়াসলি প্ৰটিন এড কৰিব তেতিয়া আপুনি অভাৰ ইটিংৰ পৰা বাচি যাব আৰু অদৰকাৰী খোৱাৰ পৰা যেতিয়া আপুনি আঁতৰত থাকিব তেতিয়া আপোনাৰ পেট লাহে লাহে ভিতৰলৈ সোমাব ধৰিব নাম্বাৰ 4 এভয়েড ফ্ৰাইড ফুড ভজা আহাৰ ভজা বস্তু কেতিয়াও খাব নালাগে তেলত ফ্ৰাই আপোনালোকে মন কৰিব যেতিয়া আপোনালোকে ডিপ ফ্ৰাই বস্তু খায় তেতিয়া হলে পেটটো আমাৰ হেভি লাগে আৰু এদিনতে অকনমান হলেও পেটটো উলাই যায় ফ্ৰাইড ফুডে আমাৰ মেটাবলিজম একদম স্লো কৰি দিয়ে আহাৰত ভাল ফেটছ ইনক্লুড কৰক কাচ্চি ঘানি তেল বা ভাল ঘিউ যেটো গৰুৰ দেশী গৰুৰ ঘি হেতু ডেইলি 1 টিস্পুন কে আহাৰত মিলাই পেলাই খোৱাটো কৰক ঘিউত নেচাৰেল CLA থাকে এইটোৱে ফেট লস সাপ্লিমেন্ট হিচাপে কাম কৰে নাম্বাৰ 5 ফ্ৰুট জুস আমি অকমান প্ৰিফাৰ কৰো বাহিৰলৈ গলে বা ঘৰতে ফ্ৰুট জুসটো উলিয়াই খোৱা হয় ফ্ৰুট জুস খোৱাতকে আপুনি ডাইৰেক্ট ফ্ৰুটছটো খোৱাটো সুবাই সুবাই খোৱাটো বেছি ভাল হ'ব ফ্ৰুটছত যেহেতু ফাইবাৰ থাকে আৰু ফাইবাৰ থকাৰ কাৰণে এনাৰ্জি বঢ়ায় আৰু ফেট লুজ কৰে ময়দাৰে বনোৱা যিকোনো আহাৰ একেবাৰে এভয়েড কৰিব হোৱাইট ব্ৰেড পেস্ট্ৰিজ বিস্কিটস এইবোৰ বস্তু একেবাৰে এভয়েড কৰি দিব আপোনালোকে ডালিয়া খাব পাৰে বেসনৰ চিলাটো খাব পাৰে নাস্তাত আপোনালোকে এই দুটা বস্তু এড কৰিব পাৰে সবতকে ইম্পৰ্টেন্ট কথাটো মই এতিয়া কম আপোনালোকক 6টাৰ পিছত ইভিনিং 6টাৰ পিছত আহাৰ নকৰিলে প্ৰথম দিনাখনৰ পৰাই আপোনালোকৰ ফেটছ কমিবলৈ ধৰিব মই যিমান বিলাক প্ৰসেস আগতে কৈ আহিলো সেই প্ৰসেসবোৰ যদি আপোনালোকে অলপ হলেও যদি এভয়েড কৰে তেতিয়া হলে এই প্ৰসেসটো যদি আপোনালোকে ইনক্লুড কৰে লাইফত 6টাৰ পিছত ইভিনিং 6টাৰ পিছত আৰু আপোনালোকে আহাৰ নাখায় তেতিয়া হলে আপোনালোকে প্ৰথম দিনাখনৰ পৰাই মন কৰিব যে আপোনালোকৰ পেটটো লাহে লাহে ভিতৰলৈ সোমাব ধৰিছে আমাৰ তাত যিবিলাক ক্লায়েন্ট আহে তেওঁলোকক সদায় কওঁ যে 6টাৰ পিছত আহাৰ আপোনাৰ তেওঁলোকে নাখাবৰ কাৰণে যিখিনি মই প্ৰসেস মোৰ নিজৰ ক্লায়েন্টক কওঁ সেইখিনি প্ৰসেস মই আজি আপোনালোকক কলো আমি ইয়াতে আৰু বেলেগ বেলেগ ট্ৰিটমেন্টও দিও ইয়াতে ফেট লুজৰ কাৰণে এইখিনি কথাই কওঁ যে আপোনালোকে এই প্ৰসেসখিনি ইউজ কৰিব তাৰ ভিতৰত স্ট্ৰিক্টলি আমি এটা কথা কওঁ যে 6টাৰ পিছত আপোনালোকে আহাৰ নকৰিব এটো কৰিলে আপোনালোকৰ ফেটছ লাহে লাহে কমিবলৈ ধৰিব খুবেই ভাল এটা প্ৰফিট আপোনালোকে দেখিবলৈ পাব খুব সোনকালে এটো এটা নিয়ম কৰি লওক যে ৰাতি 6টাৰ পিছত নাখাব আৰু ৰাতিপুৱা 8টাৰ আগতে কোনো নাখাব 8টাৰ পিছত আপোনালোকে খাব পাৰে গোটেই দিনটো যিমান পাৰে আপোনালোকে খাব পাৰে কোনো কথা নাই যিকিটা বস্তু এভয়েড কৰিবলৈ দিছো সেইখিনি খালি এভয়েড কৰিব সিৰিয়াসলি এই নিয়মকিটা যেতিয়া আপোনালোকে পালন কৰে তেতিয়া হলে দেখিব খুব ভাল এটা ৰিজাল্ট আপোনালোকে সোনকালে দেখিবলৈ পাইছে তো এইখিনি কম কৰক সুখী হৈ থাকক হেলদি হৈ থাকক নতুন বছৰৰ আন্তৰিক শুভেচ্ছা জনালো মোৰ ফালৰ পৰা আপোনালোক সকলোলৈকে সুখেৰে থাকক